জিপিতে আমাৰ বেছি আছে গতিকে মই ভাবো ইউডিএফ এতিয়ালৈকে দুৰ্বল হোৱা নাই পূৰ্বৰ দৰে সবল আছে আৰু সবল হ'বহে শেষত এটা প্ৰশ্ন নাই কিন্তু আমি যদি চাও মানে পুংখানুপুংখভাৱে যদি আমি বিশ্লেষণ কৰো গোটেই সমষ্টিখনত আপুনি চাব প্ৰায় 22খন গাঁও পঞ্চায়ত আমাৰ ইউডিএফৰ দখলত আহিছে কাৰণ 22খন গাঁও পঞ্চায়তত আমাৰ সদস্য যে নিৰ্দলীয় সদস্য যদিও এবাৰ নিৰ্দলীয় আছিল চৰকাৰে নিৰ্দলীয়ভাৱে হেৰি কৰিছিল কিন্তু পৰোক্ষভাৱে ৰাজনৈতিক দলে প্ৰক্ষেপ কৰিছে মানে হেৰি কৰি সমৰ্থন জনাইছিল যেনেকৈ আমাৰ ৰৌমাৰী বৰকুৰ আপুনি চাওক আমাৰ ৰৌমাৰী বৰকুৰত 7জন প্ৰাৰ্থী আমাৰ ইউডিএফ দলৰ সমৰ্থনত জয়ী হৈছে 7জন গতিকে ইয়াত আকৌ কাউন্সিলৰজন ফেল হৈছে ইয়াত আকৌ জিলা পৰিষদৰ সদস্যজনে ভোট কম পাইছে ইয়াৰ কাৰণটো বেলেগ কাৰণ এই 7জন তেতিয়া হলে ইউডিএফৰ কেনেকৈ জয়ী হ'ল তাৰমানে আচলতে ডাইৰেক্টলি আমাৰ ইয়াত মানুহখিনিয়ে যেটো কিছুমান নেতা কৰ্মী বিধায়ক মহোদয় এবাৰ কি কৰিছিলে অগাধ বিশ্বাস কৰিছিলে বিধায়ক মহোদয় অগাধ বিশ্বাস কৰিছিলে যে মই যেহেতু ৰাইজৰ কাম কৰিছো আপুনি চাওক আমাৰ ৰৌমাৰী এটা সীমান্ত অঞ্চল ব্ৰহ্মপুত্ৰ নৈ যেটো জিপিৰ আপোনাৰ দক্ষিণ ফালেদি ব্ৰহ্মপুত্ৰ নদী গৈছে ধনচিৰি খৰস্ৰোত ধনচিৰি নদী গৈছে ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্য আছে কিমান এটা প্ৰত্যাৱৰ্তক নেছে চৰচাপুৰী অঞ্চলৰ মানুহ জীৱিকা নিৰ্বাহ কৰিব লাগে কংগ্ৰেছৰ 70 বছৰ শাসনকালত এই নদী বান্ধৰ কথা যাতে বানপানীৰ প্ৰতিৰোধৰ কাৰণে কোনো ব্যৱস্থা কোনো গ্ৰহণ কৰা নাছিল কিন্তু আমাৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াই 1,20 লাখ টকা ব্যয় সাপেক্ষে তাত বানপানী প্ৰতিৰোধৰ কাৰণে বান্ধৰ ব্যৱস্থা কৰি দিছে আপোনাৰ কংগ্ৰেছৰ 70 বছৰ শাসনকালত 1 ইঞ্চি মাটিও আমাৰ মানুহে মেয়াদী পট্টা পোৱা নাছিল এজনৰো আপোনাৰ খাজনা ৰচিদটো নাছিল আৰু এইবাৰ মুজিবুৰ ৰহমান বিধায়ক সাহেবে কি কৰিলে প্ৰায় ঘৰে ঘৰে মেয়াদী পট্টা প্ৰদান কৰিবলৈ সক্ষম হৈছে যিসকল বাকি আছে তেওঁলোকক কৰাই দিব গতিকে যিখিনি উন্নয়ন কৰিছে তেওঁ অগাধ বিশ্বাস এটা আছিল যে ৰাইজে মোক ভোট দিব গতিকে তেওঁ সিমান মানে এবাৰ পঞ্চায়ত ইলেকশ্যনত তেওঁ কিন্তু ডাইৰেক্টলি মানে জড়িত হোৱা নাছিল মই মোৰ যেটো অনুভৱ তেওঁ কৰ্মীসকলৰ ওপৰত এৰি দিছিল কিন্তু কৰ্মীসকলে কি কৰিলে কেইজনমান কৰ্মীসকলে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁলোকে কি কৰিলে লেংমাৰা ৰাজনীতি কৰিলে চিপ্ৰাং কৰাৰ কাৰণে আমাৰ কাউন্সিলৰ আৰু জিলা পৰিষদ হাৰি গৈছে কিন্তু আমাৰ সদস্য ওয়াৰ্ড সদস্য কিন্তু চাক প্ৰতিটো জিপিতে আমাৰ বেছি আছে গতিকে মই ভাবো ইউডিএফ এতিয়ালৈকে দুৰ্বল হোৱা নাই পূৰ্বৰ দৰে সবল আছে আৰু সবল হ'বহে